আজিৰ যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল আৰু দেখিছেই যে আমাৰ মণ্ডল ব্লক কংগ্ৰেছ তৃণমূল কংগ্ৰেছ কৰ্মী যি পৰামৰ্শ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক দিছে আমাক জনাইছে AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনাইছে আমি তৃণমূল কৰ্মীৰ লগত আলোচনা কৰাৰ পিছত তৃণমূলে পৰা আমাক যি পৰামৰ্শ দিছে সেই অনুসৰি আমি প্ৰাৰ্থী তালিকা আমি আগবঢ়াই দিছোঁ। মই দলৰ নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ পৰা আমি এটা 5 দিনীয়া এটা কাৰ্যসূচী লৈছোঁ। বিভিন্ন ঠাইত আমি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সোমাই আমাৰ প্ৰাৰ্থীসকল যিসকলে পালে আৰু যিসকলে নাপালে সকলোকে একগোট হৈ আগন্তুক দিনত কংগ্ৰেছ দলটোক সবল কৰা, সেই বিধানসভা সমষ্টিত কংগ্ৰেছ দলটো জিকোৱা, লগতে স্থানীয় সমস্যাবোৰ ওপৰত গুৰুত্ব দিয়া আৰু মানুহক বুজোৱা যে কংগ্ৰেছ আহিলে কেনেদৰে অসমৰ ভিতৰত আমি এখন নতুন বৰ অসম দেখা পাম, তাৰ বাবে এটা 5 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। আজিৰ যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল আৰু দেখিছেই যে আমাৰ মণ্ডল ব্লক কংগ্ৰেছ তৃণমূল কংগ্ৰেছ কৰ্মী যি পৰামৰ্শ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক দিছে আমাক জনাইছে AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনাইছে আমি তৃণমূল কৰ্মীৰ লগত আলোচনা কৰাৰ পিছত তৃণমূলে পৰা আমাক যি পৰামৰ্শ দিছে সেই অনুসৰি আমি প্ৰাৰ্থী তালিকা আমি আগবঢ়াই দিছোঁ। মই দলৰ নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ পৰা আমি এটা 5 দিনীয়া এটা কাৰ্যসূচী লৈছোঁ। বিভিন্ন ঠাইত আমি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সোমাই আমাৰ প্ৰাৰ্থীসকল যিসকলে পালে আৰু যিসকলে নাপালে সকলোকে একগোট হৈ আগন্তুক দিনত কংগ্ৰেছ দলটোক সবল কৰা, সেই বিধানসভা সমষ্টিত কংগ্ৰেছ দলটো জিকোৱা, লগতে স্থানীয় সমস্যাবোৰ ওপৰত গুৰুত্ব দিয়া আৰু মানুহক বুজোৱা যে কংগ্ৰেছ আহিলে কেনেদৰে অসমৰ ভিতৰত আমি এখন নতুন বৰ অসম দেখা পাম, তাৰ বাবে এটা 5 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ। আজিৰ যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ দ্বিতীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল আৰু দেখিছেই যে আমাৰ মণ্ডল ব্লক কংগ্ৰেছ তৃণমূল কংগ্ৰেছ কৰ্মী যি পৰামৰ্শ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক দিছে আমাক জনাইছে AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াক জনাইছে আমি তৃণমূল কৰ্মীৰ লগত আলোচনা কৰাৰ পিছত তৃণমূলে পৰা আমাক যি পৰামৰ্শ দিছে সেই অনুসৰি আমি প্ৰাৰ্থী তালিকা আমি আগবঢ়াই দিছোঁ। মই দলৰ নেতৃত্ব মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ পৰা আমি এটা 5 দিনীয়া এটা কাৰ্যসূচী লৈছোঁ। বিভিন্ন ঠাইত আমি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত সোমাই আমাৰ প্ৰাৰ্থীসকল যিসকলে পালে আৰু যিসকলে নাপালে সকলোকে একগোট হৈ আগন্তুক দিনত কংগ্ৰেছ দলটোক সবল কৰা, সেই বিধানসভা সমষ্টিত কংগ্ৰেছ দলটো জিকোৱা, লগতে স্থানীয় সমস্যাবোৰ ওপৰত গুৰুত্ব দিয়া আৰু মানুহক বুজোৱা যে কংগ্ৰেছ আহিলে কেনেদৰে অসমৰ ভিতৰত আমি এখন নতুন বৰ অসম দেখা পাম, তাৰ বাবে এটা 5 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছোঁ।